হৈছে জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসম আৰু একাচলি কিৰণ ফেচবুক পেজৰ উদ্যোগত আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ শিবিৰ। পশ্চিম যোৰহাট বিষ্ণুজ্যোতি কলা কৃষ্টি পৰিষদ, নলিন চন্দ্ৰ হাজৰিকা আৰু পঞ্চ সতীৰ্থ সোঁৱৰণী ৰংগমঞ্চত দহোটীয়াত আজি আখৰা শিবিৰৰ শুভাৰম্ভ কৰে নাট্যকাৰ পৰিচালক প্ৰদীপ হাজৰিকাই। মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জনপ্ৰিয় বিহুকৰী, শ্ৰেষ্ঠ বহাগী সুন্দৰী খিতাপ লাভ কৰা নৃত্যঞ্জলি নৃত্যৰত্ন বঁটাপ্ৰাপ্ত লভলী কলিতা আৰু জনপ্ৰিয় ঢুলীয়া শিল্পী ৰক্তিম বৈশ্য। নিমন্ত্ৰিত অতিথি শিল্পী হিচাপে উপস্থিত থাকিব জনপ্ৰিয় বিহুৰাণী বৰদৈচিলা লতাশিল বিহুকৰী, অসম বিহুৱৰ্তী ৰহেদৈ বিহুৱৰ্তী বঁটাপ্ৰাপ্ত প্ৰাঞ্জলিকা হাজৰিকা। বিহু সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সাংস্কৃতিক বিভাগৰ মুখ্য আহ্বায়ক জিতু শইকীয়া, জনপ্ৰিয় ঢুলীয়া শিল্পী ওজা তথা বিহু সুৰক্ষা সমিতি অসমৰ যোৰহাট জিলা সহ সম্পাদক জীৱন হাজৰিকা, যোৰহাট জিলা বিহু সুৰক্ষা সমিতিৰ উদ্ভাৱনী সম্পাদক বিকুল কুমাৰ চেতিয়া। জনপ্ৰিয় বিহুগীতৰ কেছেট মন ফাগুনৰ পচুৱা মন আকাশৰ তৰাৰ কণ্ঠশিল্পী সঞ্জয় বৰা। নমস্কাৰ। সপোনৰ পৰিধি অসম ফেচবুক গোট আৰু একাজলি কিৰণ ফেচবুক পেজৰ উদ্যোগত আমি 8 দিনীয়া এক বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণৰ আমি আজি প্ৰথম দিন। আজি ভালেসংখ্যক প্ৰশিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাৰ যোগেদি আমাৰ কণ শিশুসকলক আমি অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত আমি চিনাকি কৰাই দিব বিচাৰিছোঁ। সেয়েহে আজি আমাৰ ভালেসংখ্যক আমাৰ অভিভাৱকো ইয়াত উপস্থিত আছে, নিমন্ত্ৰিত অতিথিবৃন্দ আহিছে। বৰ সুন্দৰভাৱে আমাৰ এই অনুষ্ঠানবিধ আৰম্ভ হৈছে। হয়, একাজলি কিৰণ আৰু সপোনৰ পৰিধি দুই ফেচবুক গোটৰ সহযোগত আজি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আখৰা 29 মাৰ্চলৈকে আজিৰ পৰা আৰম্ভ হৈছে। সকলো কণমানি ছাত্ৰ ছাত্ৰী সহযোগিতা দেখি ভাল লাগিছে আৰু লগতে সপোনৰ পৰিধি অসম আৰু একাজলি কিৰণ ফেচবুক গোটৰ সমূহ কৰ্মকৰ্তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমবাসীৰ বাবে ইয়াতো বৰ সুখবৰ মানে এইটো কাৰণে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। বৰ্তমান যি চিটুৱেশ্যন অসমৰ জনজীৱনত ঘটি আছে তাৰ বিপৰীতে যিখিনি কাৰ্যসূচী ফেচবুক পেজজুতিয়ে সপোনৰ পৰিধি আৰু একাজলি কিৰণে হাতত লৈ আছে, মই আৰম্ভণিৰ পৰাই দেখি আহিছোঁ তেওঁলোকৰ যিটো সংগঠনমূলক কাম তাত, সেইবাবে মই তেওঁলোকৰ ফেচবুক পেজৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসম আৰু একাজলি কিৰণে হয়তো অসমত প্ৰথমবাৰৰ বাবে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ আয়োজন কৰিছোঁ। আমি পশ্চিম যোৰহাটৰ নলিন চন্দ্ৰ হাজৰিকা আৰু পঞ্চ সতীৰ্থ ৰংগমঞ্চত আজি আমাৰ উদ্বোধনী অনুষ্ঠান হৈ গ'ল। সপোনৰ পৰিধি অসমে এতিয়ালৈকে যিমানখিনি কাম কৰি আছে সকলো ব্যক্তিক্ৰম, এইবাৰো আমি এক ব্যক্তিক্ৰমী প্ৰচেষ্টা হাতত লৈছোঁ। আগন্তুক বসন্তৰ অসমীয়াৰ বাপতি সাহোন বিহু, ৰঙালী বিহু সময় সমাগত। সেয়েহে আমি পশ্চিম যোৰহাট অঞ্চলৰ কণ শিশুসকলক প্ৰকৃত ঘাই শিপাডাল ধৰি ৰাখিবলৈ এক প্ৰচেষ্টা দিয়াৰ উদ্দেশ্যে আজি এই কৰ্মশালাটি আয়োজন কৰিছোঁ। আমি পশ্চিম যোৰহাটৰ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ইয়াকে কৈ আজিৰ পৰা আমি উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্ৰাতঃটাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।